নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি নগাঁও গেনা ডাইনী পুথিভঁৰালৰ সৌজন্যত বহাগী আদৰণি উৎসৱ চাবলৈ আহিছোঁ। আৰু মই এতিয়া আছোঁ মঞ্চত। মোৰ লগত মানে ভণ্টিহঁত আছে। ভণ্টিহঁতে মানে আজি মানে সোনকালতে আছে, ৰাতিপুৱা 7:30টাতে আছে। মানে এতিয়ালৈকে মানে কোনো মানুহ নাই, মানে কমিটিৰ বিষয়ববীয়াসকল কোনো উপস্থিত নাই। আৰু ভণ্টিহঁতে ৰাতিপুৱা আহি পেলাই মানে ৰখি আছে। আচ্ছা, আপোনালোকক দেখুৱাই আছোঁ ভণ্টিহঁতে ক'ৰ পৰা অহা নাই। মানে আজি নাচিব, ডেন্সো কৰিব, গানো মাৰিব। মানে ক'বা গ'লে সৰু সৰু নহয়, ডাঙৰ গায়ক নি কেতিয়া। অঁ ভণ্টিহঁত, যিয়ে নহওক বিহুৰ বতৰ, তোমালোকৰ খবৰ কেনেকুৱা? ভালনে? অকণমান জোৰত মানে অলপমান ভলিউমটো বেছিকৈ দিবি। আচ্ছা, তোমালোকৰ ঘৰ ক'ত? ইয়াতে। আচ্ছা, তোমালোকে কি আজি গান মাৰিবি নে ডেন্স কৰিবি নে কি কৰিবি আজি? চাওক গাইজ, নাচিব, ডেন্স কৰিব, গান মাৰিব ভণ্টিহঁতে। গাইজ, আপোনালোকৰ মৰম আৰু আশীৰ্বাদত এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যদি কিবা কাৰণত ভুল ভ্ৰান্তি হৈ যায়, নিজৰ ল'ৰা বা দাদা বুলি আপোনালোকে ক্ষমা কৰি দিব। জ্ঞানদায়িনী পুথিভঁৰালৰ সৌজন্যত অষ্টবিংশ শতিতম এই যি ৰঙালী বিহু বহাগী উৎসৱ অনুষ্ঠিত কৰি আহিছে। বহাগৰ প্ৰথম বহাগতেই ৰাইজক অসমী জাতিৰ বাপতি সাহোন এই ৰঙালী বিহুক আদৰাৰ বাবে জ্ঞানদায়িনী পুথিভঁৰালৰ সৌজন্যত অনুষ্ঠিত হোৱা বহাগী আদৰণি উৎসৱৰ সভাপতি মহোদয়, সম্পাদক মহোদয়, কৰ্মকৰ্তাসকল, বিষয়ববীয়াসকল, মঞ্চত উপবিষ্ট আমন্ত্ৰিত মন্ত্ৰী প্ৰজনকসকল আৰু মোৰ শ্ৰদ্ধাৰ উপস্থিত স্বনামধন্য বিহুবলীয়া ৰাইজ, সন্মান যাচিছে, তাৰ বাবে মই বিহু পৰিচালনা কমিটিক কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আমাৰ এই বন্তি বজাওৱা অনুষ্ঠানটো প্ৰত্যেকটো ৰাজহুৱা অনুষ্ঠানতে পালন কৰা হয়। ইয়াৰ কিন্তু সাৰমৰ্ম আছে। পোনপ্ৰথমে আমি বন্তি এইকাৰণেই জ্বলাওঁ যাতে আমাৰ এই অনুষ্ঠানটো সুকলমে যেনে ঈশ্বৰে পাৰ কৰি দিয়ে। ছাৰ নমস্কাৰ। ছাৰ নমস্কাৰ। নগাঁও গেনা ডাইনী পুথিভঁৰালৰ সৌজন্যত বহাগী আদৰণি উৎসৱ, এই উৎসৱত আহি আপোনাৰ কেনেকুৱা লাগিল? লগতে মোৰ ফালৰ পৰা আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আপোনাক নহয়, আপোনাৰ ঘৰৰ পৰিয়ালটোক জনালোঁ। আনোৱাৰ এইচৰ এই ইউটিউব চেনেলটোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। আমাৰ শুভকামনা থাকিল এই ৰঙালী বিহুৰ শুভক্ষণত। আনোৱাৰক মোৰ ভাতৃ লগ পাই ভাল লাগিল। বাইহাটা চাৰিআলিত বিভিন্ন সমস্যাৰ তেখেতে এক মাৰ্গদৰ্শক। মই ভাবোঁ যে আনোৱাৰ এইচে অনাগত দিনত বাইহাটা চাৰিআলিত সমস্যাবিলাক দেখুৱাই দিয়ক আৰু আমি সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি যাম। আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা, অভিনন্দন আৰু লগতে আনোৱাৰকো অভিনন্দন জ্ঞাপন কৰিছোঁ। ঠিক আছে ছাৰ, ধন্যবাদ। ভাইটি ৰবা, কেনেকুৱা লাগিল ভাইটি? ভাল লাগছে না? সুন্দৰ। দিব্যজ্যোতি বৈশ্য, কৌশিক ৰাভা। ভাইটি এফলা ভাইটি অ ভাইটি ছোৱালীৰ শাখাত উঠা বহা কেনেকুৱা লাগিল? ভাল লাগছে নে ভাইটি? আচ্ছা, ঠিক আছে, যোৱা। মাইনা কেনেকুৱা লাগিল? ভাল লাগিল না? ভাইটি কেনেকুৱা লাগিল? ভাল লাগিল নে? ঠিক আছে, ধন্যবাদ।
ভাইটি কেনেকুৱা লাগিল? ভাল লাগিল। ভাল লাগিল না? ঠিক আছে, ধন্যবাদ। তৃতীয় স্থান পাইছে কৌশিক ৰাভা। আমাৰ মাজত উপস্থিত হৈছে ভাইটি কেনেকুৱা লাগিল? ভাল লাগিছে। ভাল লাগিছে না? প্ৰথম দল ভণ্টি কেনেকুৱা লাগিল? ভালে লাগিছে। ভাল লাগছে না? ঠিক আছে। ভাইটি কেনেকুৱা লাগিল? কেনেকুৱা লাগিল? ভাল লাগিল না? ঠিক আছে, ধন্যবাদ। বিশিষ্ট ভলীবল খেলুৱৈ তেখেতক ৰঙালী বিহুৰ শুভেচ্ছা জনাব যতীন দাসে। সম্বোধন অনুষ্ঠান দিয়ে তথা ইমানতে সমাপ্ত ঘোষণা কৰিছোঁ। আজিৰ এই সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ ডক্টৰ অলকা দাস, সহযোগী অধ্যাপিকা কুমাৰ ভাস্কৰ বৰ্মন, সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়, উৎসাহ যা শ্ৰদ্ধা ৰাইজ, আমি মঞ্চলৈ আহ্বান জনাম। আজি এই সাংস্কৃতিক মঞ্চ আমাক দান দিছে আমাৰ সকলোৰে মৰমৰ দাদা মহৰুম ইমৰান হুছেইন খন্দকাৰ ডাঙৰীয়াৰ সুপুত্ৰ ৱাছিম আকৰাম আৰু ইমৰানদাৰ সহধৰ্মিনী আৰু ৱাছিম আকৰাম। এই চেগতে তেখেতসকলক ৰঙালী বিহুৰ শুভেচ্ছা জনাবলৈ ওলাইছোঁ। এখন ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জনাব বিহু কমিটিৰ মুখ্য সম্পাদক খন্দকাৰ হুছেইন ডাঙৰীয়াই। ৱাছিম আকৰাম ডাঙৰীয়াক সম্বৰ্ধনা জনাব বিহু কমিটিৰ কাৰ্যকৰী সভাপতি মাননীয় শ্ৰী নৃপেন্দ্ৰ ডেকাদেৱে। শ্ৰদ্ধা ৰাইজ, অসমৰ বিশিষ্ট যথেষ্ট সন্মানিত অনুভৱ কৰিছোঁ আৰু ইয়াৰ কাৰণে লগতে এই সুবিধাকণ দিয়াৰ কাৰণে মই বিহুৰ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া সম্পাদক সভাপতি প্ৰমুখ্যে সকলো কৰ্মকৰ্তাক লগ জনাইছোঁ। 28 বছৰ হ'ল আচলতে সেইদিনাহে লাগিছিলে যে আমি নগাঁও নিম্ন বুনিয়াদী বিদ্যালয়ৰ বাকৰিত এই মানে উদযাপন হৈছিল আৰু সেই উদযাপনত আমি দেখিছিলোঁ যে সন্ধিয়াতে আমি ৰান্ধি বাঢ়ি বিহু চাবলৈ ওলাই গৈছিলোঁ। তাতো আমাৰ নগাঁও বাকী ৰাইজ
মই আপোনালোকক প্ৰথম ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু বাকী আপোনালোকৰ লগত আপোনালোকে এনজয় কৰক ইয়াতে আৰু যি আছে আপোনালোকে আহিছে ভাল লাগিছে এণ্ড আপোনালোকক চাই বহুত ভাল লাগিছে হোপফুলি আপোনালোকক আকৌ দেখা পাব সেইকাৰণে আজি মই মঞ্চ আহিছোঁ আৰু এই ইমৰান হাছান খণ্ডকাৰ যিহেতু মোৰ বহুত প্ৰিয় আৰু আজি মঞ্চলৈ পাইছোঁ হোপফুলি হয় মই গুৱাহাটীত থাকোঁ মই আজি আহিব পৰা বহুত সুখী হৈছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা চবলৈকে যাচিলোঁ ডাঙৰ সৰু হ'বলৈকে থাকিল আকৌ যেন মই এনেকৈ আহিব পাৰোঁ বুলি মোৰ আশা আছে আৰু কমিটিৰ মানুহ যেন আদৰি লয় ইমানেই কৈ মই বাইদেউটো চব কৈয়ে গ'ল মোৰ ক'ব লগা নাই কিন্তু তথাপিতো মই আজি নগাঁওবাসী ৰঙালী বিহু শুভেচ্ছা দি বহুত ভাল লাগিছে আকৌ যেন আহোঁ আকৌ নিমন্ত্ৰণ পাওঁ তাৰ কাৰণে ফাইনেলি মোৰ লগত বৌ আৰু ভাইটি আছে আৰু বৌ আৰু ভাইটিৰ ঘৰ মানে গুৱাহাটীত ফাইনেলি ঘৰ অৰিজিনেল ঘৰ হৈছে বাইহাটা চাৰিআলিত মানে মোৰ ঘৰৰ ওচৰতে মানে এইটো হৈছে মানে আমাৰ ইমৰানকাৰ ল'ৰা আৰু এইজন হৈছে বৌ পোনপ্ৰথমতে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে আপোনালোকৰ আপোনালোকৰ ঘৰৰ পৰিয়ালটোক জনালোঁ আৰু যিয়ে নহওক আপোনালোকৰ এই অনুষ্ঠানত আহি কেনেকুৱা লাগিল বহুত ভাল লাগিল আৰু একচুৱেলি বহুত ধুনীয়াকৈ পাতিছে আৰু ৰাইজসকল আহিছে আৰু বহুত ধুনীয়া অনুষ্ঠান কৰিছে ৰঙালী বিহু আমাৰ সকলোৰে ৰঙেৰে উৎসৱটো পালিব লাগে আৰু আমি যেন আমাৰ মাজত আহোঁ উপস্থিত হৈছে আকৌ দেখা দিওঁ মাননীয় শ্ৰীযুত কমলাৰ প্ৰমোচ্য আপুনি এইখিনি সভাপতি বিদ্যাত আজিকুনা মণ্ডল কৃষ্ণ চূড়া ও কৃষ্ণ চূড়া তুমি এটো গাঁঠি দিলা ইয়াৰ আকুলতাৰে মৰমৰ মুকুতা মালা মৰমৰ মুকুতা মালা কৃষ্ণ চূড়া ও কৃষ্ণ চূড়া তোমার আবির খানি কুকুলা মে ঘর পানি তোমার আবির খানি কুকুলা মে ঘর পাহি তোমার আবির খানি কুকুলা মে ঘর পাহি তোমার আবির খানি মন যে হয় বিহু ও মন যে
তুমি রহনিয়ার ধরে প্রতিদিনে তুমি দিয়া আহিয়ে বাহিরু ও জীবন তুমি রহনিয়ার ধরে জাতীয় পতাকা আমার জাতীয় পতাকা এ তোর কাছে পিধা হে দূর কাপুর মুগর ঘামে খেলা ও ঘনি মরমে ভুলুয়া ঘনি আমার বায়ে বয়ে দিয়া আমার এ বয়ে দিয়া ভূমি তোয়ে বয়ে দিয়া ভুলি খেই খুলে হল ফুলাম গামুসা ওই সেই খুলে হল এখন গামুসা ছিল ভাৰ্গৱৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ক্ষীৰ উন্নত কৰি ৰখাৰ সংকল্পৰে পাহাৰ ভৈয়ামৰ এনাজৰীডাল আৰু অকণমান সবল কৰি ৰখাৰ উদ্দেশ্যৰে মই ভাবোঁ এইবেলি আমি এই সংকল্পৰে আমি সকলো আগবাঢ়ি যাব পাৰিম, আমি এক হৈ থাকিব পাৰিম। কিয় লাগিছে মা গুচি গ'ল মা গুচি গ'ল কাৰ লগত গ'ল হে কেনেকে গ'ল কি হ'ল ঘটনাটো কৈ দিয়াচোন আচ্ছা কমিটি টুবুলটা কি করলে টুবুলে কি কৰা যায় টুবুলটাই মাক লৈ গ'ল নেকি কাৰ্তিক দাসে আমি আটাইকেইগৰাকী কৌতুক অভিনেতা হুছেইন টেগৰীয়ে ইয়াৰ পিছতে আমি মৰম যাচি আপোনালোক সবাৰে পৰিচিত সীমান্ত বায়ন তেখেতক সম্বৰ্ধনা জনাব আমাৰ সাধাৰণ সম্পাদক ধনবৰ হুছেইন টেগৰীদেৱে মৰম যাচিব বিচাৰিছোঁ চিন্তু বৰা
সম্বৰ্ধনা জনাব আমাৰ শ্ৰদ্ধাৰ ফাইনেলি আমাৰ দাদা মানে ডাঙৰ ভাই কমলপুৰ সমষ্টিৰ বিধায়ক হিমন্ত কলিতা ছাৰৰ মানে আৰু এজন আজি আহিছে নগাঁও গেনাদাইনী পুথিভঁৰালৰ সৌজন্যত বহাগী আন্তঃৰাষ্ট্ৰীয় উৎসৱ। আচ্ছা আপোনালোকৰ মানে চাই কেনেকুৱা লাগিল? জনপ্ৰিয় বিধায়ক দিগন্ত কলিতাৰ ব্যক্তিগত সহায়ক আজি এই অনুষ্ঠানটোত আহিছোঁ, খুবেই ভাল লাগিছে। আজি আমাৰ অসমীয়া বাপতিসাহোন ৰঙালী বিহুৰ সকলো অসমবাসীকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি মই এই অনুষ্ঠান কৰিব পাৰি খুবেই ভাল লাগিছে আৰু লগতে আপোনাকো বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাইদেউ নমস্কাৰ। বাইদেউ গেনাদাইনী পুথিভঁৰালৰ সৌজন্যত আপোনালোকৰ অনুষ্ঠান কৰি বাইদেউ কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়ালৈকে আমাৰ বহুত পাৰ হৈছে। ৰাইজ বৰ ধুনীয়াকৈ আছে, ভাল লাগিছে। ঠিক আছে বাইদেউ। বিপুল চন্দ্ৰ দাস ডাঙৰীয়া দেৱক বাইদেউক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিব আহ্বান জনাইছোঁ। বাইদেউক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিব এখনি ফুলান গামোচাৰে। ধন্যবাদ। আৰু বাইদেউৰ এটি অনুৰাগী আছে, বাইদেউৰ এটি প্ৰতিমূৰ্তি ছবি অংকন আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। বাইদেউ ভণ্টিয়া তোমালোকৰ কেনেকুৱা লাগিল? মজা নে? এফালে বাইদেউ কেনেকুৱা লাগে ফাংচন চাই? পুৰা মজা। আৰু এফালে বাইদেউ কেনেকুৱা লাগছে? একদম মজা। আৰু এফালে কি কৰি আছে? অ ভণ্টি কেনেকুৱা লাগিল? ভণ্টি বাইদেউ টোপনি লাগছে নেকি? টোপনি লগা নাই? ফাংচন ভাল লাগছে নে বেয়া লাগছে? আচ্ছা এফালে কি টোপনি লাগছে নে প্ৰেছাৰ উঠছে? এফালে তলত দেখিৰ প্ৰেছাৰ উঠছে আনতাকা
আচ্ছা যিয়ে নহওক বাইদেউ এফালে কেনেকুৱা লাগিল বাইদেউ অ বাইদেউ ভাল লাগছে না একদম সঁচাকৈ ভাল লাগছে অ আইতা বিহু ভালে ভালে গেল ঘৰ দেখি ভালে আছে আচ্ছা ফাংচন চাই কেনেকুৱা লাগিল ভাল লাগছে এফালে বাইদেউ কেনেকুৱা লাগিল মজা এফালে ভণ্টিহঁত কেনেকুৱা লাগিল ফাংচন চাই মজা এফালে বাইদেউ ভাল লাগিল নে বেয়া লাগিল ভাল লাগছে ন তোমাৰ আৰু এফালে মাইনাহঁত কেনেকুৱা লাগিল ভাল লাগছে ধুনীয়া লাগছে তোমাৰ কেনেকুৱা লাগিল ঘৰ থেকে ভালে আছে বিহু ভালে ভালে গেল